আজি মই মুখ্যমন্ত্ৰী হিচাপে অত্যন্ত আনন্দিত যে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগতে আজি নিকা নিযুক্তি যোৱা পিজি ৰিজাল্টৰ পিছত গ্ৰেজুৱেট টিচাৰ ৰিজাল্টৰ পিছত এলপিএমই ৰিজাল্টৰ পিছত এডিআৰই ৰিজাল্টৰ পিছত পুলিচৰ ৰিজাল্টৰ পিছত মই প্ৰত্যেকখন পেপাৰ টেলিভিছন চাইছো কোনেও চৰকাৰক দুৰ্নীতিৰ সৰু এটা অভিযোগ দিব পৰা নাই কাৰণ নিকা নিযুক্তি পোৱা লৰা ছোৱালী বিলাকৰ জীৱন আজি যথেষ্ট যে এই নিযুক্তিত কোনো ধৰণৰ কোনেও খেলিমেলি কৰিব পৰা নাই আৰু নিযুক্তি পোৱা প্ৰতিজন যুৱক যুৱতীৰ জীৱন গাথা আন 10 জনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে কোনোবা পিতৃ মাতৃয়ে ৰিক্সা চলাই কাৰোবাৰ পিতৃ মাতৃয়ে ঠেলা চলাই কাৰোবাৰ পিতৃ মাতৃয়ে খেতি কৰে কাৰোবাৰ পিতৃ মাতৃয়ে বজাৰত সৰু চাহৰ দোকান এখন দি আছে কাৰোবাৰ পিতৃ মাতৃ আমাৰ চৰকাৰৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰে এই জীৱন বিলাকে তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ জীৱনেৰে প্ৰেৰিত হৈ আপোনালোকে যি মহান কৰ্মযজ্ঞ সাধন কৰি ইয়াত উপস্থিত হৈছে সেয়া আমাৰ অসমৰ আৰু বহুতো যুৱক যুৱতীৰ বাবে প্ৰেৰণাৰ এক উৎস হৈ পৰিছে আৰু সেই কাৰণে মই যতেই যাওঁ মোক লৰা ছোৱালীয়ে খুধে এডিআৰই কেতিয়া হ'ব পুলিচৰ চাকৰি কেতিয়া ওলাব নেক্সট পিজি টিচাৰ কেতিয়া ওলাব নেক্সট গ্ৰেজুৱেট টিচাৰ কেতিয়া ওলাব অসমত যুৱক যুৱতীয়ে কোনো চৰকাৰক আগতে ইমান বিশ্বাস কৰা নাছিল মই ভাবো এই বিশ্বাসক ধৰি ৰাখি আমি যদি অসমখনক অহা 20টা 30টা বছৰ আগুৱাই লৈ যাব পাৰো আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই মই আজি আপোনালোকৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক এটাই কথা ক'ব খোজো যে আমি চৰকাৰী নিযুক্তিৰ ৰাস্তা আৰু মুকলি কৰিম আজি যদি 1 লাখ চাকৰি দিছো অহাবাৰ আমি 2 লাখ চাকৰি দিম আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ প্ৰতীক হৈ থাকিব খোজো যাতে আমাৰ যুৱক যুৱতীয়ে শিক্ষা আৰু আন ধৰণে সমাজখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰে আজিৰ এই আনন্দৰ দিনটোত মই প্ৰতিগৰাকী আমাৰ যুৱক যুৱতীক ধন্যবাদ দিছো আপোনালোকে আপোনালোকৰ পিতৃ মাতৃ সমাজখনক গৌৰৱান্বিত কৰিছে আজি আমি মহাবিদ্যালয়ত অধ্যাপকৰ নিযুক্তি দিম আজি আমি 263 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি দিম 110 গৰাকী মহাবিদ্যালয়ত আমি তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিম আমি 1275 গৰাকী স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিম 6522 গৰাকী প্ৰাৰ্থীক আমি স্নাতক শিক্ষকৰ নিযুক্তি দিম আৰু আমি 28 গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰবক্তাৰ পথত আমি নিযুক্তি দিম আৰু 8 গৰাকীক আমি ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত সহকাৰী সঞ্চালক পদত নিযুক্তি দিম অলপ সময়ৰ পিছতে আপোনালোকে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে আমি নিযুক্তি দিয়া যুৱক যুৱতীৰ সংখ্যা 1,34,999 লৈ বৃদ্ধি পাব 1 লাখৰ প্ৰতিশ্ৰুতি আছিল 35,000
আগবাঢ়িলো অহা কেইটামান দিনত ডিসেম্বৰ মাহ নৱেম্বৰ মাহত এনেকৈ আমি নিযুক্তি দি থাকিম আৰু আমি অসমৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি সদায় উজ্বলাই ৰাখিবলৈ প্ৰচেষ্টা কৰিম আপোনালোকক মই পুনৰ এবাৰ ধন্যবাদ জনালো প্ৰতিটো নিকা নিযুক্তিৰ আঁৰত কোনোবা ব্যক্তিৰ ত্যাগ আৰু কষ্ট লুকাই থাকে আজিৰ এই নিকা নিযুক্তিৰ প্ৰক্ৰিয়াত শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু তেওঁৰ সতীৰ্থসকলক আমি সকলোৱে এটা দীঘলীয়া হাত চাপৰিৰে ধন্যবাদ জনাম আমাৰ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা বিভাগৰ প্ৰতিগৰাকী বিষয়াই যোৱা এবছৰ যি ধৰণে আমি ইয়াক পৰিচালনা কৰিছো এটাও যাতে অভিযোগ নাথাকে প্ৰাথমিকত যাতে পিজি জিটিৰ টিচাৰসকল এলপিএমইৰ পোষ্ট নলয় গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেটৰ পোষ্ট নলয় কতো যাতে অভাৰলেপিং নহয় প্ৰত্যেকটো পদক্ষেপত আমি লাহে লাহে খোজ কাঢ়িছিলো যাতে আমি ম্যাক্সিমাম যুৱক যুৱতীক নিযুক্তি দিব পাৰো এটা কথাৰে মই সামৰণি মাৰিম এই নিযুক্তিৰ প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে আমি বিদ্যালয়সমূহত গণিতৰ শিক্ষক নিযুক্তি দিছো আমাৰ অসমত সায়েন্স টিচাৰৰ নিযুক্তি আছিল কিন্তু ম্যাথমেটিক্স টিচাৰৰ নিযুক্তি আমি অসমত আগত কেতিয়াও কৰা নাছিলো এয়া আমাৰ প্ৰথম প্ৰয়োগ কাৰণ আমি দেখা পাইছিলো যে আমাৰ ল'ৰা ছোৱালীয়ে গণিত ভয় কৰে ম্যাথমেটিক্স ভয় কৰে গণিত আৰু ম্যাথমেটিক্স কৰিব নোৱাৰিলে সায়েন্সত আমি কেতিয়াও আগবাঢ়িব নোৱাৰো আজি আমি অসমত 15খন মেডিকেল কলেজ বনাইছো আৰু 10খন হ'বলৈ গৈ আছে 20খনতকৈ ওপৰত ইঞ্জিনিয়াৰিং কলেজ আৰু হ'ব গৈ আছে আইআইটি এইমছ এই গোটেই ইকোসিস্টেম আমি যে নিৰ্মাণ কৰিছো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট এই গোটেই ইকোসিস্টেমটোত গণিতৰ ছাত্ৰ ছাত্ৰীৰ খুবেই বেছি প্ৰয়োজনীয়তা আছে অহা বছৰো আমি গণিতৰ বাবে আৰু শিক্ষকৰ পদ সৃষ্টি কৰিম যাতে গণিত শিক্ষকসকলক আমি হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী পৰ্যায়লৈ আনিব পাৰো মোৰ অনুৰোধ আপোনালোকে যেন লৰা ছোৱালীক সৰুৰে পৰা গণিতক ভয় কৰাৰ পৰিৱৰ্তে যেনেকৈ ক্ৰিকেট খেলি ভাল পাওঁ ফুটবল খেলি ভাল পাওঁ অংক কৰিও আমি আমাৰ লৰা ছোৱালীয়ে যাতে ভাল পাব পাৰে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰক মই আপোনালোকক অভিনন্দন জনাইছো যদি গণিতৰ শিক্ষকৰ পদ সৃষ্টি নকৰিলোহেঁতেন বহুতে হয়তো আজি এই মিটিংখনত আহিব নোৱাৰিলেহেঁতেন প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰয়োগ আপোনালোকে তাক সফল কৰক যাতে আপোনালোকৰ সফলতাই আৰু পিছৰ প্ৰজন্মকো চৰকাৰী চাকৰি শিক্ষক আৰু গণিত বিষয়টোক আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায় দুটা কথাৰে সামৰণি মাৰিম প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ অজস্ৰ ত্যাগ লুকাই থাকে মই কেতিয়াবা ছাত্ৰ ছাত্ৰীক পাওঁ যুৱক যুৱতীক পাওঁ দেউতাক মাকৰ বহুত খবৰ ৰাখে আমাৰ চৰকাৰত বছৰি আমি 3 দিন বন্ধ দিওঁ পিতৃ মাতৃ বন্দনা বুলি কওঁ যে ল'ৰা ছোৱালীয়ে দেউতাক মাকক কৰবাত ফুৰাবৰ কাৰণে লৈ যাব কোনোবা কাশী বৃন্দাবন অযোধ্যা বটদ্ৰৱা য'ত যেনেকে ভাল পায় লৈ যাব কাৰণ আমি এখন আদৰ্শ সমাজৰ সপোন দেখো য'ত এজনো পিতৃ মাতৃয়ে সন্তানে মুখ নাচালে বুলি আক্ষেপ কৰিবলগীয়া নহয়
কোনেও আমাৰ পৰা একো নিবিচাৰে, কিন্তু মোৰ সম্পূৰ্ণ জীৱন মোৰ পিতৃ মাতৃৰ আশীৰ্বাদৰ কাৰণে আৰু সেই পিতৃ মাতৃক আমি সেৱা কৰা আমাৰ জীৱনৰ আটাইতকৈ পুণ্যৰ কাম। মই আপোনালোকক অনুৰোধ কৰিম, কোনেও যেন পিতৃ মাতৃক কেতিয়াও অৱমাননা নকৰে। পিতৃ মাতৃৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ শিৰত সদায় যাতে থাকে, তাৰ বাবে আপোনালোকে পিতৃ মাতৃক যি ধৰণে যেনেকৈ পাৰে, বহুতক টকা পইচা নালাগে, মৰমৰ মাত এষাৰ লাগে, কাৰোবাক সহায় লাগে। আমি মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা আনিছো, আপোনালোকে নাম লগে লগে অন্তৰ্ভুক্ত কৰিব, কাৰণ লোকসেৱা আৰোগ্য যোজনাত আমি নিজৰ লগতে পিতৃ মাতৃৰো মেডিকেল ট্ৰিটমেণ্টৰ খৰচ আমি সম্পূৰ্ণৰূপে বহন কৰোঁ। আপোনালোকে খুব সোনকালে আজি যেতিয়া আপোনালোকে যাব, আপোনালোকৰ ষ্টেট বেংকৰ বা আন 4-5টা বেংকত আমি দৰমহা দিওঁ, কাৰেণ্ট একাউণ্ট ছেভিংছ একাউণ্টত চেলাৰী একাউণ্টলৈকে কনভাৰ্ট কৰাব। ট্ৰেজাৰী অফিচাৰৰ লগত DDOৰ লগত কথা পাতিব যে মোৰ বেংক একাউণ্টটো চেলাৰী একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিয়ক, কাৰণ চেলাৰী একাউণ্ট হৈ গ'লে তাত এটকাও নিদিয়াকৈ বীমাৰ দ্বাৰা আপোনালোকে বীমাৰ সুৰক্ষা চক্ৰৰ ভিতৰত আহিব। যোৱাকালি আপোনালোকে দেখিছে যে কি ধৰণে চৰকাৰী কৰ্মচাৰীসকলক আমি 1 কোটিকৈ টকা বীমা আমি দিবৰ কাৰণে সক্ষম হৈছো। এই গোটেই কামবিলাক কৰিব, কিন্তু দেউতা মাক নাপাহৰিব। দেউতা মাক সদায় নিজৰ অন্তৰত জীয়াই ৰাখিব। আপোনালোকে কৃতিত্ব বহুত আগলৈকে যাব, হেজাৰ বাধা আঁতৰি যাব। দেউতা মাৰ আশীৰ্বাদে জীৱনত চমৎকাৰ কৰে, তাৰ প্ৰমাণ অজস্ৰ প্ৰমাণ আছে, আৰু আপোনালোক তাৰ নিজেই একোটা অত্যন্ত উজ্জ্বল প্ৰমাণ।